অসম চৰকাৰৰ আটাইতকৈ ডাঙৰ প্ৰহসনৰ ভিতৰত অন্যতম হৈছে বানমুক্ত গুৱাহাটীৰ শ্লোগানটো। গুৱাহাটীত যে নিৰ্বাচন অহাৰ লগে লগে বানমুক্ত অপৰাধমুক্ত গুৱাহাটী বুলি তেওঁলোকে এখন বেনাৰ পোষ্টাৰ জাৰি কৰে যে সেই বানমুক্ত গুৱাহাটীৰ শ্লোগানটো অসম চৰকাৰৰ শ্ৰেষ্ঠ মিথ্যাচাৰসমূহ যদি গন্তি কৰা হয় তাৰে ভিতৰত এটা হ'ব। আৰু ছাত্ৰ সন্থাই পৰ্যবেক্ষণ কৰি প্ৰতিবেদন যদি দাখিল কৰিব লগা হয় চৰকাৰক, তেতিয়াহ'লে ইমান বিয়াগুম গুৱাহাটীক লৈ পৰিকল্পনা কৰিবলৈ বিভাগ কিয় খুলি থৈ দিছে? মন্ত্ৰালয় আছে, তাৰ বাদে ইঞ্জিনিয়াৰিং অফিচ আছে, তেওঁলোকে গুৱাহাটী উন্নয়নৰ গোটেই পৰিকল্পনা কৰিবৰ কাৰণে সুকীয়া সুকীয়া বিভাগ আছে। তেওঁলোকে কি কৰি আছে সেই কথাটোহে আমি জানিবলৈ বিচাৰোঁ। চাওক, গুৱাহাটীৰ বান সমস্যাৰ সমাধানৰ কাৰণে একেবাৰে অত্যাধুনিক প্ৰযুক্তিৰ প্ৰয়োগ, দক্ষ লোকক নিয়োগ আৰু পৰ্যাপ্ত পুঁজিৰ বিনিয়োগ, এই তিনিটা কথা সমানে আগবাঢ়িব লাগিব। ইমান বছৰ ধৰি গুৱাহাটীৰ মানুহে পানীত হাবাথুৰি খাবলগীয়া হৈ থকাটো নিৰ্বাচিত চৰকাৰখনৰ কাৰণে লজ্জাৰ কাৰণ। আৰু বৰষুণ অহাৰ লগে লগে যেতিয়া এজাক বৰষুণতে গুৱাহাটীৰ জনজীৱন স্তব্ধ হৈ পৰে, তেতিয়া চৰকাৰী গোটেই যন্ত্ৰটো লাগি যায় বিভিন্ন ধৰণৰ কথা ক'বৰ কাৰণে যে মহানগৰীকে ড্ৰেইনবোৰ লেতেৰা কৰে, গুৱাহাটী এখন অপৰিকল্পিত চহৰ, গতিকে বান নিয়ন্ত্ৰণ সম্ভৱ নহয়, দেশৰ আন ৰাজ্যত থকা মহানগৰসমূহতো এই ধৰণে কৃত্ৰিম বানৰ সৃষ্টি হয়। এইবোৰ কথা যদি আপোনালোকে জানেই, তেতিয়াহ'লে নিৰ্বাচনৰ আগত বানমুক্ত গুৱাহাটীৰ শ্লোগান লৈ ৰাইজৰ ভোট ল'বৰ কাৰণে কিয় আহে? নিৰ্বাচনৰ আগতে আপোনালোকে কৰজোৰে ক'ব লাগে যে আমি বান সমস্যাৰ সমাধান কৰিব নোৱাৰোঁ, আমি অপৰাধক, আমি অপদাৰ্থ, তথাপিতো আপোনালোকে আমাক ভোট দিয়ে যদি দিব, তেতিয়াতো ডাঙৰ ডাঙৰ পোষ্টাৰ মাৰে বানমুক্ত অপৰাধমুক্ত গুৱাহাটী। গুৱাহাটী না বানমুক্ত হৈছে না অপৰাধমুক্ত হৈছে। সদায় নিতৌ নতুন অপৰাধৰ কথা সংঘটিত হৈ আছে, মানুহে সুৰক্ষিত অনুভৱ কৰা বাদ দিছে। বৰষুণৰ বতৰত মানুহ ওলাই যাবলৈ ভয় কৰে, কিমান ঘণ্টাত ফচি থাকিব লাগিব তাৰ ঠিক নাই, খোজকাঢ়ি গৈ থাকোঁতে কোনফালেদি গাঁতত সোমাই যাব তাৰ কোনো ঠিক নাই। গতিকে এই পৰিৱেশটোৰ পৰা গুৱাহাটী মহানগৰীক মুক্ত কৰিব লাগিব আৰু গুৱাহাটী মহানগৰীক বানমুক্ত অপৰাধমুক্ত কৰিবলৈ চৰকাৰে যিমান পুঁজি লাগে বিনিয়োগ কৰক, খালি সৎ ব্যৱহাৰ কৰক আৰু এই সমস্যাৰ পৰা ৰাইজক পৰিত্ৰাণ দিয়ক। কৃত্ৰিম বানৰ ফলত গুৱাহাটীত কিমান স্কুলৰ ভিতৰত কিমানখিনি ক্ষতিগ্ৰস্ত হৈছে যদি সেই তথ্যটো আছে, মই সংবাদ মাধ্যমক অনুৰোধ জনাইছোঁ দাঙি ধৰিবৰ কাৰণে। ছাত্ৰ সন্থাই নিশ্চিতভাৱে চৰকাৰক হেঁচা দিবলৈ আমাৰ সুবিধা হ'ব, কাৰণ ছাত্ৰ ছাত্ৰীক পণবন্দী কৰি, জনজীৱনক পণবন্দী কৰি স্মাৰ্ট চিটি গঢ়ি তুলিছিল বুলি যদি চৰকাৰ এখনে ক'বলৈ বিচাৰে, তেতিয়াহ'লে তাতকৈ ডাঙৰ প্ৰহসন আৰু একো হ'ব নোৱাৰে।